মই জনসেৱা কৰোঁ। মই আজি 15 বছৰ গোলকগঞ্জ সমষ্টিৰ চুকে কোণে মই 365 × 12 × 30 × 24 মই ৰাইজৰ লগত থাকোঁ। মই ৰুটিন মাফিক মই ভাবোঁ নিৰ্বাচনটো এটা পৰিক্ৰমা আৰু মোৰ এই ৰুটিন মাফিক ৰাইজৰ লগত থকাৰ সময়খিনি মই সম্পূৰ্ণভাৱে থাকোঁ। গতিকে এতিয়া ভাল লাগিছে, নিৰ্বাচন আহিছে, বহু আকাংক্ষাৰ বহু অপেক্ষিত এটা ব্যৱস্থা আমাৰ ৰাইজে আশা কৰিছে। 5 বছৰ কাম নহ'ল, গতিকে উন্নয়ন হ'ব বুলি মোৰ ওপৰত বিশ্বাস ৰাখিছে আৰু উৎসাহিত হৈ মোক গোলকগঞ্জ সমষ্টিৰ প্ৰত্যেকজন মানুহেই মোৰ লগত সংযোগ কৰিছে আৰু কমিউনিকেট কৰি বিভিন্ন সভা সমিতি পতাৰ কাৰণে মাতি আছে। মই ইউনিভাৰ্চিটি বহু আকাংক্ষিত বিশ্ব মহাবিদ্যালয় ইউনিভাৰ্চিটি, গোলকগঞ্জৰ পৰা 3খন দলং, এখন কাৰিকৰী বিদ্যালয় যেনেকৈ হ'ব মেইন মহাবিদ্যালয় হওক, ইউনিভাৰ্চিটি আমাৰ অভিযন্ত্ৰী মহাবিদ্যালয়কে আদি কৰি যুৱ প্ৰজন্মক কৰ্মসংস্থাপন দিয়াৰ কাৰণে আৰু যাতায়াতৰ ক্ষেত্ৰত নতুন দিগন্ত ৰচনা কৰাৰ ব্যৱস্থাৰে আৰু কৰ্মসংস্থাপনৰ ব্যৱস্থাৰে আৰু ক্ৰীড়াৰ ক্ষেত্ৰত ইতিমধ্যে আপোনালোকে জানে যে ধুবুৰী জিলাত এখন ষ্টেডিয়াম নাছিল। মই বিধায়ক হৈ ষ্টেডিয়ামখনত এটা স্থানত লৈ আহিছোঁ। অন্ততঃ এতিয়া মানুহ খেলা ধূলা কৰিব পাৰে, কিন্তু পূৰ্ণাংগ এখন ক্ৰীড়া প্ৰকল্প জৰিয়তে যুৱ প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই লৈ যোৱা আৰু সংগীত বা সাংস্কৃতিক ক্ষেত্ৰত মই নতুন উদ্যমেৰে এটা ভাল অডিটৰিয়াম, 500জন মানুহ বহিব পৰা AC এটা অডিটৰিয়াম, এইখিনি কামৰে মই আগন্তুক দিনত এটা ব্যৱস্থাৰ মাধ্যমেৰে গোলকগঞ্জ সমষ্টিক এটা জাকত জিলিকীয়া সমষ্টি হিচাপে পৰিগণিত কৰাৰ মই সংকল্প লৈছোঁ। এতিয়া মই শুনা পাইছোঁ যে যেতিয়া মই দেখিলোঁ যে কংগ্ৰেছৰ প্ৰচাৰ ইমান নাই, মই তেতিয়া বিভিন্ন মানুহ আৰু বিভিন্ন সাংবাদিক বন্ধুসকলকো মই সুধিলোঁ। মই নাম আপোনালোকে ক'লে মই নাম এতিয়া নক'ম, কেইদিনমান পিছত ক'ম যে কংগ্ৰেছৰ এই অৱস্থাটোৰ কাৰণ কংগ্ৰেছে কি কৰিলে, গোলকগঞ্জ সমষ্টিটো EDFক এৰি দিলে। তাৰ বিনিময়ত সিহঁতে গৌৰীপুৰ সমষ্টিটো বিচাৰি আছে। এনেকুৱা কিবা এটা গোন্ধ পাইছোঁ। গতিকে এই ধৰণৰ ব্যৱস্থাত হয়তো কংগ্ৰেছ EDFক এই সমষ্টি এৰি দিয়াৰ এটা সময়ত এইটো ক্লিয়াৰ হৈ যাব। এইটো আজি আগৰ পৰাই আছে, ঠাই বিশেষে মিত্ৰতা আছে। গতিকে এই মিত্ৰতা এই 9 তাৰিখৰ আগত সম্পূৰ্ণ অপেন হৈ যাব।